আজিৰ সভাৰ মাননীয় সভাপতি নিৰ্বাচনী পৰিচালনা কমিটিৰ অন্যতম সভাপতি জিলা পৰিষদৰ প্ৰাক্তন সদস্য বন্ধুবৰ খণ্ডকাৰ জাকিৰ হুছেইন ডাঙৰীয়া, সভাত উপস্থিত আগন্তুক নিৰ্বাচনত জনিয়া সমষ্টিত অকল ইউডিএফৰ নহয়, কংগ্ৰেছ সমৰ্থিত মহাজোঁটৰ প্ৰাৰ্থী বৰ্তমান বিধায়ক হৈ আছে আৰু ইনশাআল্লাহ আগন্তুক 5 বছৰ বিধায়ক হৈ থাকিব ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া। আমাৰ সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় এম মুজাম্মিল হুছেইন ছাৰ, আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি ডক্টৰ সুৰমান আলী ডাঙৰীয়া, CPM নেতা শ্ৰদ্ধেয় কমৰেড আব্দুল আজিজ ডাঙৰীয়া, আমাৰ মহিলা কংগ্ৰেছৰ পৰা আহিছে সুমিত্ৰা যাদৱ ডাঙৰীয়ানী, আমাৰ জিলা কংগ্ৰেছৰ উপসভাপতি শ্ৰদ্ধেয় আলী আকবৰ ডাঙৰীয়া, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মুজিবুৰ ৰহমান খান ডাঙৰীয়া, জিলা পৰিষদৰ উপসভাপতি শামছুল হক ডাঙৰীয়া, ইউডিএফৰ নেতা খণ্ডকাৰ আশ্ৰাফুল মামুন ডাঙৰীয়া, আমাৰ জিলা পৰিষদৰ সদস্যসকল হাছৰা বাইদেউ, মহিলা খাতুন ডাঙৰীয়ানী, এম হাবিবুল্লাহ, আমাৰ আমিৰুল ইছলাম খান ডাঙৰীয়া। আচলতে 2-3টা দলৰ যথেষ্ট সংখ্যক নেতা উপস্থিত আছে। নাম ক'ব গ'লে বহুতৰ নাম বাদ পৰিব পাৰে, কাৰণ ব্যক্তিগতভাৱে মই বহুতোকে জানো। প্ৰাক্তন বিধায়ক শ্ৰদ্ধেয় আব্দুল ৰব ডাঙৰীয়া, আটোৱাৰ ৰহমান ডাঙৰীয়া, চুৰিয়া বাইদেউ, আমাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন ডাঙৰীয়া, আঞ্চলিক পঞ্চায়তৰ উপসভাপতি আৰু সদস্যসকল, গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰীসকল, যুৱ কংগ্ৰেছ, NSY, মহিলা কংগ্ৰেছ, সেৱা দল, যুৱ মৰ্চা, ছাত্ৰ মৰ্চা, মহিলা মৰ্চা, SFI, DI, FI ইত্যাদি। কাৰণ সকলোবোৰ সংগঠন মই নাম জানিলেও সময়ত মনত নাথাকে। আমাৰ আটাইবোৰ ফ্ৰণ্টেল অৰ্গেনাইজেশ্যনৰ কৰ্মকৰ্তাসকল আৰু মহাজোঁটৰ সমৰ্থক, মোৰ পৰম শ্ৰদ্ধাৰ জনিয়াবাসী ৰাইজ, বিগত 20 বছৰ ধৰি মই সক্ৰিয় ৰাজনীতিত আছোঁ আৰু 2006 চনৰ পৰা নিৰ্বাচন খেলি আছোঁ বা নিৰ্বাচন পৰিচালনা কৰি আছোঁ। আৰু সাধাৰণতে যেতিয়া জনিয়া সমষ্টিত নিৰ্বাচন আহে, স্বাভাৱিকভাৱে আমাৰ মূল প্ৰতিদ্বন্দ্বী ইউডিএফ দল। কিন্তু পৰিস্থিতিৰ বাধ্যবাধকতা, ৰাজ্য ৰাজনীতিৰ বাধ্যবাধকতা, সংবিধান ৰক্ষাৰ বাধ্যবাধকতা, দেশ ৰক্ষাৰ বাধ্যবাধকতা, এইবাৰ আমি 8টা ৰাজনৈতিক দল ঐক্যবদ্ধ হৈছোঁ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰাৰ কাৰণে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ব্ৰহ্মপুত্ৰত নিক্ষেপ কৰাৰ কাৰণে। ভাৰতীয় জাতীয় কংগ্ৰেছ, CPI, CPM, CPIML, AIUDF, আঞ্চলিক গণমৰ্চা, বড়োলেণ্ড পিপলছ ফ্ৰণ্ট, ঝিমছায়া দেউৰী পিপলছ পাৰ্টি আৰু আদিবাসী নেশ্যনেল পাৰ্টি, এই 8টা ৰাজনৈতিক দল আমি ঐক্যবদ্ধ হৈছোঁ। আৰু এটা 9টা ৰাষ্ট্ৰীয় জনতা দল, লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱৰ দল, ৰাষ্ট্ৰীয় জনতা দল, এই 9টা ৰাজনৈতিক দল আমি ঐক্যবদ্ধ হৈছোঁ বিজেপিক পৰাজিত কৰাৰ কাৰণে। মই অকল মুছলমানৰ কথা নকওঁ, যদিও আজিৰ সভাত মুছলমানৰ সংখ্যাই বেছি, কিন্তু দেশখন থাকিলেহে মুছলমান থাকিব। যদি দেশখন বৰবাদ হৈ যায়, আমাৰ মৰমৰ দেশখন যদি নাথাকে, এই দেশখন যদি আকৌ খণ্ড বিখণ্ড হৈ যায়, এই দেশৰ মানুহৰ যদি অৱস্থা নাথাকে,
তেনেহ'লে মুছলমানো থাকিব নোৱাৰে। সেইকাৰণে মই অকল মুছলমানৰ কথা নকওঁ, ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষ নামৰ দেশখনৰ ডাঙৰ শত্ৰু, আৰু সেই শত্ৰুক পৰাজিত কৰাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি অসমৰ ৰাইজৰ আটাইতকৈ ডাঙৰ শত্ৰু। সেই শত্ৰুক পৰাজিত কৰাৰ কাৰণে আমি ঐক্যবদ্ধ হৈছোঁ। ব্যক্তিগতভাৱে মোৰ কিছু ৰিজাৰ্ভেশ্যন আছে, সেইবোৰ কথা মই আজি নকওঁ। যেতিয়া আমাৰ বৰ্তমানৰ প্ৰাৰ্থী আৰু বিধায়ক ডাঙৰীয়া আমাৰ কাৰ্যালয়লৈ আহিছিল, সেই কথা মই তেতিয়া কৈছোঁ। একেখিনি কথা বাৰে বাৰে কোৱাটো সমীচীন কথা নহয়। আৰু এতিয়া যুদ্ধৰ সময়, এই যুদ্ধৰ সময়ত যিবোৰ কথাই আমাৰ মনত তিক্ততা বঢ়াব পাৰে, সেই কথাবোৰ কোনো পক্ষই কোৱা উচিত নহয়। কাৰণ আমাৰ সকলোৰে লক্ষ্য এটাই, সেই লক্ষ্য হৈছে কংগ্ৰেছ মহাজোঁটৰ চৰকাৰ স্থাপিত কৰা। এইটোৱে হৈছে আমাৰ সকলোৰে লক্ষ্য। জনীয়া সমষ্টিৰ ৰাইজ অতি বুদ্ধিমান ৰাইজ, জনীয়া সমষ্টিৰ ৰাইজ অতি বিচক্ষণ ৰাইজ। এই ৰাইজে আমাৰ প্ৰয়াত নেতা ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াক দুবাৰকৈ বিধানসভালৈ পঠিয়াইছে। এই ৰাইজে আতাউৰ ৰহমান ডাঙৰীয়া, শ্ৰদ্ধেয় আতাউৰ ৰহমান ডাঙৰীয়াক দুবাৰকৈ বিধানসভালৈ পঠিয়াইছে। এই একেখিনি ৰাইজে মোকো দুবাৰকৈ বিধানসভালৈ পঠিয়াইছে। শ্ৰদ্ধেয় গোলাম ওছমানী ডাঙৰীয়াক বিধানসভালৈ পঠিয়াইছে। ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াক দুবাৰকৈ বিধানসভালৈ পঠিয়াইছে। আৰু কোন সময়ত কি সিদ্ধান্ত ল'ব লাগে জনীয়াৰ ৰাইজক আনে কৈ দিয়াৰ প্ৰয়োজন নাই। কিন্তু যিহেতু নিৰ্বাচনৰ সময়, এই সময়ত প্ৰৰোচনা দিয়া বহুত মানুহ আছে। এই কথা মই দূৰৰ পৰা যিখিনি খা খবৰ লৈ আছোঁ, এই কথাত কোনো ভুল নাই যে 6 এপ্ৰিলৰ যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত ইনশাআল্লাহ ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া জয়ী হ'ব, সেই কথাত কোনো সন্দেহ নাই। কিন্তু মই সেইটো কাৰণেৰে সভালৈ অহা নাই। আমি এটা ৰেকৰ্ড স্থাপন কৰিব খুজিছোঁ, অভিলেখ স্থাপন কৰিব খুজিছোঁ যে কংগ্ৰেছ, AIUDF, CPM আটাইকেইটা দলৰ কৰ্মী লগ হৈ যাতে জনীয়াৰ পৰা এইবাৰ 1.5 লাখ ভোট পাই ডক্টৰ ৰফিকুল ইছলাম জয়ী হয়, সেই সংকল্প ল'বলৈ ইয়ালৈ আহিছোঁ। কাৰণ কিয়? বহুতেই মোক প্ৰশ্ন কৰিব পাৰে, বিজেপিৰ কথাবিলাক আছে, বিজেপিক পৰাজিত কৰাৰ কথা। কিন্তু বহুদিন মই খোলাখালি কৈছোঁ, বহুদিন আমি হয় চৰকাৰী, মই নিজে চৰকাৰী পাৰ্টিৰ বিধায়ক আছিলোঁ। হাফিজ চাহাব অৱশ্যে বিৰোধিতা আছে, মই এবাৰ চৰকাৰী পাৰ্টিত আছিলোঁ, কিন্তু তেতিয়া মই নতুন বিধায়ক আছিলোঁ। শ্ৰদ্ধেয় আতাউৰ ৰহমান ডাঙৰীয়াৰ পিছত জনীয়াৰ কোনো প্ৰতিনিধি আজিলৈকে অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব পৰা নাই। আমি সদায় চৰকাৰী দলত থাকিম, বিৰোধী দলৰ কথা বেলেগ। অকল আমাৰ প্ৰতিনিধিজন বিধায়ক হৈ থাকিব, জনীয়াৰ মই এজন ভোটাৰ হিচাপে মোৰ প্ৰতিনিধিজন সদায় বিধায়ক হৈ থাকিব, সেইটো মই নিবিচাৰোঁ। আৰু এইবাৰ এটা সুযোগ আহিছে, কাৰণ মই ভাবোঁ, মই নাজানো আজমল চাহাবে কি ক'ব, আমাৰ মুফতি চাহাব আহি পাইছে না মই নাজানো, তেখেতসকলৰ দলৰ কথা তেখেতসকলে সিদ্ধান্ত ল'ব, সেই কথা মই ক'ব নোৱাৰোঁ। কিন্তু মোৰ ব্যক্তিগত ধাৰণা, যেতিয়া মহাজোঁটৰ চৰকাৰ হ'ব, তেতিয়া নিশ্চয়কৈ আজমল চাহাবে 2জন বা 3জন যি মন্ত্ৰীৰ তালিকা দাখিল কৰিব, তাত ডক্টৰ ৰফিকুল ইছলাম চাহাবৰ নামটো থাকিব বুলি মই ভাবোঁ। এইটো মই ভাবোঁ, কিন্তু সেই কথাটো মই ক'ব খোজা নাই। যিহেতু মুখ্যমন্ত্ৰীজন কংগ্ৰেছ দলৰ পৰা হ'ব, আৰু কোন মন্ত্ৰীক কি দপ্তৰ দিব, সেই কথাটো মুখ্যমন্ত্ৰীয়ে ঠিক কৰিব। যদি কেনেবাকৈ আজমল চাহাবৰ দলৰ পৰা তালিকাত নামটো আহে, ইয়াত যিহেতু মোৰ স্বাৰ্থ আছে, এই সমষ্টিৰ মই এজন ভোটাৰ, আৰু এই সমষ্টিৰ ৰাইজে মোক দুবাৰকৈ বিধায়ক বনাইছে, কেনেবাকৈ নামটো আহিলে মই আমাৰ মুখ্যমন্ত্ৰীক ক'ম যে হাফিজ চাহাবক এটা ভাল দপ্তৰ দিব লাগে, যাতে সেই দপ্তৰে জনীয়াৰ বহু সমস্যা আছে, সেই সমস্যাৰ আজি সমাধানত সহায় কৰে। বহুতেই বহুত কথা কৈছে, বিৰোধী দলৰ বিধায়কৰ বহু সীমাবদ্ধতা আছে, এই কথা মই স্বীকাৰ কৰোঁ। কিন্তু বিৰোধী দলৰ বিধায়কে কোনো কাম কৰিব নোৱাৰে, সেই কথাও সঁচা নহয়। আমিও কৰি দেখুৱাইছোঁ আৰু হাফিজ চাহাবে কৰি দেখুৱাইছে। এই কথা কিন্তু বিগত 5 বছৰ, কাৰণ বিগত 5 বছৰ
বেছিভাগ সময় মই আছো, 1.5 বছৰ তেখেতে আছে, আৰু এই 5 বছৰত কিন্তু জনিয়াৰ উন্নয়ন স্তব্ধ হৈ থকা নাই। কাৰণ একাংশই ক'ব ধৰিছে, মই শব্দবিলাক বেয়া শব্দবিলাক ক'ব নোখোজো, তেওঁলোকেতো ভোট খুজিবলৈ অহাৰ আগতে যিসকলৰ জনিয়ালৈ আহিবলৈ বেয়া লাগে, বাঘবৰলৈ আহিবলৈ বেয়া লাগে, বৰপেটাখন যিসকলৰ দৃষ্টিত পাকিস্তান পাকিস্তান লাগে, তেওঁলোকে ভোট খুজিবলৈ অহাৰ আগতে নাকটো মাটিত থৈ প্ৰথমে জনিয়াৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিছিল, তাৰ পিছত ভোট বিচাৰিব লাগিছিল। যিজন হিমন্ত বিশ্ব শৰ্মাই জনিয়াৰ ৰাইজক অপমান কৰিব পাৰে, বাঘবৰৰ ৰাইজক অপমান কৰিব পাৰে, সেইজন হিমন্ত বিশ্ব শৰ্মাৰ দলে জনিয়া বাঘবৰৰ পৰা এটাও ভোট পোৱা উচিত নহয়। যদি আমাৰ স্বাভিমান থাকে, যদি আমাৰ স্বাভিমান থাকে, ইয়াত হিন্দু মুছলমানৰ কোনো কথা নাই। জনিয়াৰ মানুহৰ যদি স্বাভিমান থাকে, নিজৰ ওপৰত আত্মবিশ্বাস থাকে, আমাৰ এটা ভোটো কোনো ভুলে যোৱা উচিত। আজি ভেঞ্চাৰ বিধায়কৰ কথা ক'বলৈ আহে, লাজ থাকিব লাগিছিল। জনিয়াৰ সন্তান হিচাপে প্ৰথমে ক্ষমা খুজিব লাগিছিল যে মোৰ দলৰ নেতাই ভুল কৰিছে, কাৰণ তেওঁলোকে জনিয়াৰ মানুহক অপমান কৰিছে, বাঘবৰৰ মানুহক অপমান কৰিছে, বৰপেটাৰ মানুহক অপমান কৰিছে, তাৰ পিছতহে ভোট খুজিব লাগিছিল। গতিকে মই সেইবোৰ প্ৰাৰ্থীৰ মুখত মই নাম নলওঁ, সেই দলবিলাকৰো মই নাম ল'ব খোজা নাই। কিন্তু এটা কথা মনত ৰাখিব, জনিয়াৰ ৰাইজ স্বাভিমানী ৰাইজ, জনিয়াৰ ৰাইজ বিচক্ষণ ৰাইজ, আৰু বিচক্ষণ ৰাইজ কাৰণে কংগ্ৰেছ হিচাপে মোৰ দুখ আছে, দুখ নাই বুলি নকওঁ। উপ নিৰ্বাচনত আমি হাৰিছো, কিন্তু জনিয়াৰ ৰাইজে সেই সময়ত সিদ্ধান্ত লৈছে। আমাৰ সেই সময়ৰ প্ৰাৰ্থী শামছুল হক ডাঙৰীয়াও আছে। তেতিয়া দেখিছে যে চৰকাৰ নহয়, গতিকে আব্দুল খালেক আৰু ৰফিকুল ইছলাম দুইজনকে তেওঁলোকে ভাল পাইছে, তেওঁলোকে হাফিজ চাহক পঠিয়াই দিছে বহু ভোটৰ ব্যৱধান। আগতে আছিল, আগতে অলপ অলপ ভোটত হাৰা জিকা আছিল, কিন্তু 2011 চনৰ পৰাই অলপ অলপ ভোটৰ হাৰা জিকাটো এনেও জনিয়াৰ ৰাইজে বন্ধ কৰি দিছে। যেতিয়া মই হাৰিছো, 17,000 হাৰিছো, আকৌ মোক জিকাইছে 30,000 ভোটত জিকাইছে, আকৌ তেখেতক জিকাইছে 35,000 ভোটত জিকাইছে, আৰু মই আত্মবিশ্বাসী, মোৰ আল্লাহ তালাৰ ওপৰত পুৰা ভৰসা আছে যে এইবাৰ সঁচাকৈয়ে 1 লাখ ভোটৰ ব্যৱধানত তেখেতক জিকাইছে। পিছৰ কথাখিনি মই অকল জনিয়াৰ কাৰণে নকওঁ, কাৰণ ইয়াততো ইনশাল্লাহ আমি জিকিমেই, আমাৰ প্ৰাৰ্থী জিকিব, কিন্তু ওচৰ পাজৰৰ সমষ্টিবিলাকৰ কাৰণেও কিছু কথা ক'ব লাগিব। অভয়াপুৰী উত্তৰ আছে, বৰপেটা আছে, অভয়াপুৰী দক্ষিণ আছে, তাত বাৰু তলা চাবি নহ'ব, হাতৰ ছবি হ'ব, তলা চাবি তাত নাই, তাতো আমি জিকাব লাগিব। আৰু সেইকাৰণে মই 2 কথা কওঁ। আমাৰ হাফিজ চাবে ইতিমধ্যে কৈ গৈছে, যে মহাজোঁটৰ যেতিয়া চৰকাৰ হ'ব, মই দীঘলীয়াকৈ আৰু নকওঁ, সেই চৰকাৰৰ প্ৰথম সিদ্ধান্ত হ'ব যে জাতিত ধ্বংসী নাগৰিকত্ব সংশোধনী আইন আমি কোনো কাৰণত অসমত বলবৎ হ'বলৈ নিদিওঁ প্ৰথম গান। কাৰণ এই আইনখন যদি BTCৰ কাৰণে বেয়া হ'ব পাৰে, এই আইনখন যদি ডিমা হাছাওৰ কাৰণে বেয়া হ'ব পাৰে, কাৰ্বি আংলঙৰ কাৰণে বেয়া, নাগালেণ্ডৰ কাৰণে বেয়া, মণিপুৰৰ কাৰণে বেয়া, সেই আইন বৰপেটা, বঙাইগাঁও, কামৰূপ, শিৱসাগৰৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে। আৰু সেইকাৰণে আমি কোনো কাৰণত বলবৎ হ'বলৈ নিদিওঁ। তদুপৰি 2024 চনত যেতিয়া ভাৰতবৰ্ষৰ জনগণে ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰিব, তেতিয়া এই গাঁওখন আমি চিৰতৰে ভাৰতৰ পৰা নাইকিয়া কৰি পেলাম, এই আইন বাতিল কৰা। চাকৰিৰ কথা কৈছে হাফিজ চাবে, আমি এবাৰ সিদ্ধান্ত লৈছো, মহাজোঁটৰ সিদ্ধান্ত, কংগ্ৰেছৰ সিদ্ধান্ত, আমাৰ গান্ধী, কাৰণ তেওঁলোকে 23 লাখ চাকৰি দিম বুলি কৈ নিদিলে, যিকেইটা দিলে কেলেংকাৰী কৰিলে। আমাৰ বিলাককতো বাৰু 65-35 বুলি কৈ দূৰতে ৰাখে। কিন্তু আমি কৈছো, আমি 23 লাখ নকওঁ, মিছা কথা কংগ্ৰেছে কেতিয়াও নকয়। আমি কৈছো 5 বছৰত 5 লাখ চৰকাৰী চাকৰি আমি দিম, 5 বছৰত 5 লাখ চৰকাৰী চাকৰি। মহিলাসকল বেছি পিছফালে আছে, এই 5 লাখ অৱশ্যে অকল পুৰুষেই পাব এনেকুৱা কথা নাই।
এই 5,50,000% চাকৰি মহিলাসকলৰ কাৰণে সংৰক্ষণ কৰা হয়। অকল সেয়াই নহয়, বিদ্যুৎ বিল এটা ডাঙৰ সমস্যা, আৰু সেইকাৰণে আমি সিদ্ধান্ত লৈছো আমাৰ তৃতীয়টো গ্ৰান্টি যে 200 ইউনিটলৈকে বিদ্যুৎ সকলো লোকক বিনামূলীয়াকৈ দিয়া হ'ব। 200 ইউনিটলৈকে বিদ্যুৎ। আৰু এটা আমাৰ ইয়াৰ কাৰণে প্ৰযোজ্য নহয়, কিন্তু পাছটা গ্ৰান্টি মই ক'ব খুজিছোঁ, চাহ বাগানৰ মজদুৰসকলৰ মজুৰি আমাৰ ইয়াত নাথাকিলেও তেওঁলোকৰ অৱস্থা অতি বেয়া। চাহ বাগানৰ মজদুৰসকলৰ মজুৰি 365 টকালৈকে কৰা হ'ব। কিন্তু আটাইতকৈ ডাঙৰ ঘোষণাটো আৰু আছে। মই আমাৰ মহিলা কংগ্ৰেছ UDFৰ মহিলা মৰ্চা মই দুৰ্বল বুলি কোৱা নাই, কিন্তু আমাৰ মহিলা কংগ্ৰেছ যথেষ্ট সবল। তেওঁলোকে আগন্তুক দিনত মহিলাসকলক সংগঠিত কৰিব। আজি অকণমান মই কম দেখিছোঁ, আগন্তুক দিনত নিশ্চয় সংগঠিত কৰিব। আৰু UDFৰ মহিলা মৰ্চাও কৰিব। কি কাৰণত কৰিব মই কথাটো কৈ আছোঁ, কাৰণ আমাৰ গৃহিণীসকল যিসকল ঘৰত থাকে, একাংশ মহিলাই চাকৰি কৰে, অফিচত চাকৰি কৰে, ব্যৱসায় বাণিজ্য কৰে, কিন্তু বেছিভাগ মহিলা শিক্ষা দীক্ষা থকাৰ পিছতো ঘৰখন চম্ভালিবলৈ, ল'ৰা ছোৱালী চম্ভালিবলৈ তেওঁলোকে স্বেচ্ছাই গৃহবন্দী হৈ থাকে, পৰিয়ালটো চম্ভালিবলৈ। সেইটো এটা ডাঙৰ কাম। নিয়মমতে তেওঁলোকক দৰমহা দিব লাগে, কিন্তু সেই দৰমহা দিয়া নহয়। আমি এইবাৰ মহাজোঁটে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, এই গৃহিণীসকল যিসকল গৃহবোৱাৰী গৃহবধূ তেওঁলোকৰ সন্মানৰ কাৰণে কংগ্ৰেছ মহাজোঁটৰ চৰকাৰে মাহিলী 2000 টকাকে গৃহিণী সন্মান দিয়ে। মই মহিলা কংগ্ৰেছ আৰু মহিলা মৰ্চা দুয়োটাকে অনুৰোধ কৰিছোঁ, আপোনালোক এই কথা আমাৰ আইসকলৰ, বাইসকলৰ, ভনীসকলৰ মাজত পৌঁছাই দিয়ক। কাৰণ ভোটটো দিবই, কিন্তু এই ঘোষণাটো, কাৰণ এইটো ভাৰতীয় জনতা পাৰ্টীয়ে নকৰে, অসম গণ পৰিষদে নকৰে, আমি কৰিম। সেই ঘোষণাটো পৌঁছাই দিব লাগিব। আৰু বহু কথা আছে, এইবোৰ ক'ব গ'লে বহু সময় লাগিব। NRCৰ কাৰণে আমি দুইটা দলে বা তিনিটা দলে আমি যুঁজি আছোঁ এখন শুদ্ধ NRCৰ কাৰণে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মহামান্য উচ্চতম ন্যায়ালয়ে যি চূড়ান্ত তালিকা প্ৰকাশ কৰিলে, সেই তালিকাকো মানিব খোজা নাই। তেওঁলোকে আকৌ পুনৰীক্ষণ কৰিব খুজিছে। আমি পুনৰীক্ষণৰ বিৰোধী। আমি বিচাৰোঁ যে এই তালিকাৰ পৰা যিসকল ভাৰতীয় নাগৰিকৰ নাম বাদ পৰিলে, সেই ভাৰতীয় নাগৰিকসকলৰ নাম সোমোৱাৰ ব্যৱস্থা কৰিব লাগে, আৰু এই তালিকা শুদ্ধ বুলি ঘোষণা কৰিব লাগে। আৰু এই কাম অকল মহাজোঁটে কৰিব পাৰে। গতিকে এখন শুদ্ধ চৰকাৰ আমি যাতে ভৱিষ্যতে আৰু NRCয়ে হওক আৰু ভোটাৰ তালিকাই হওক তাৰ শুনানিত যাতে আমি আৰু যাব লগা নহয়, সেই কথা নিশ্চিত কৰাৰ কাৰণে আপোনাসকলৰ প্ৰতিটো ভোট আমাৰ য'ত যি ছবি আছে, ক'ৰবাত আমাৰ হাতৰ ছবি, ক'ৰবাত আমাৰ কাঁচি হাতনিৰ ছবি, জনিয়াত আমাৰ তলা ছবিৰ ছবি, এই ছবিত দি মহাজোঁটৰ চৰকাৰে স্থাপিত কৰক, যাতে কোনো কাৰণৰ বাবে NRCৰ শুনানিলৈ যাব নালাগে। বাকী কথাবিলাক আছে, ডি ভোটাৰৰ যন্ত্ৰণা আছে, আমি চেষ্টা কৰি আছোঁ। সকলো কাম একেদিনাই সম্ভৱ নহয়, কিছু ন্যায়িক প্ৰক্ৰিয়াও আছে। আপোনাসকলৰ সাংসদ হিচাপে মই লোকসভাত ডি ভোটাৰ বিলুপ্তিকৰণৰ এখন বিধেয়ক উত্থাপন কৰিবলৈ অনুমতি বিচাৰিছোঁ। এতিয়ালৈকে ৰাষ্ট্ৰপতিৰ অনুমোদন পোৱা নাই, তাৰ কাৰণে যুঁজি আছোঁ। চৰকাৰ হ'লে আমাৰ সুবিধা হ'ব। হয়, বহুতে এই কথা কয় যে তোমালোকৰ চৰকাৰ আছিল, নকৰিলা। চৰকাৰ আছিলে, কিন্তু আইনগত কিছু সমস্যা আছে। আৰু সেই চৰকাৰ আৰু এইবাৰৰ চৰকাৰ, মই অকণমান খোলাখালি কৈছোঁ দেই, অলপ পাৰ্থক্যও থাকিব। কিন্তু সেই চৰকাৰ আমাৰ অকল চৰকাৰ আছিল, আৰু এই চৰকাৰৰ হাবিচাবতেও থাকিব। এটা পাৰ্থক্য আছে দেই, এই চৰকাৰ কিন্তু তেখেতসকলেও থাকিব। গতিকে সেই চৰকাৰ, এই চৰকাৰৰ কিছু হ'লেও পাৰ্থক্য আছে। আৰু সেইকাৰণে এইবাৰ ভাবিছোঁ যে ডি ভোটাৰটো আমি চিৰদিনৰ কাৰণে ইনশাল্লাহ নাইকিয়া কৰিব। মই আৰু বেছি কথা ক'ব খোজা নাই, মই আকৌ কৈছোঁ,
আবেগ অনুভূতি থাকে থকা স্বাভাৱিক আমাৰ কৰ্মীসকলৰো আছে কৰবাত ইউনিএফৰ কৰ্মীসকলৰো আছে ইয়াত আমি প্ৰাৰ্থী আমাৰ মহাজোঁটে সিদ্ধান্ত কৰিছে প্ৰাৰ্থী দিয়া নাই অভাগুৰি দক্ষিণ সমষ্টিত তেখেতসকলৰ বিধায়ক আছিলে তেখেতসকলে প্ৰাৰ্থী দিব পৰা নাই দক্ষিণ কৰিমগঞ্জত তেখেতসকলৰ বিধায়ক আছিলে প্ৰাৰ্থী দিব পৰা নাই তেখেতসকলে আমাৰো মানকাছৰত বিধায়ক আছিলে আমি প্ৰাৰ্থী দিব পৰা নাই কিন্তু এটা ডাঙৰ ত্যাগ কৰা হয় কি কাৰণত যে আমি এই বিজেপি নামৰ দৈত্যটো আমি খাচাত বন্দী কৰিবলৈ বিচাৰিছোঁ বিজেপি নামৰ দৈত্যটো মই সেইদিনা আমাৰ দলৰ সভাত কৈছোঁ আজি আকৌ কৈ আছোঁ যদি মহাজোঁটৰ চৰকাৰ স্থাপনৰ স্বাৰ্থত বিজেপি নামৰ দৈত্যটোক বন্দী কৰাৰ স্বাৰ্থত যদি এনেকুৱা প্ৰয়োজন হয় যে মই লোকসভাৰ সদস্য পদ ত্যাগ কৰিব লাগে মহাজোঁটৰ সদস্য কাৰণে সেইটোও মই কৰিবলৈ সাজু আছোঁ গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ দুখ লগাটো স্বাভাৱিক কিন্তু দেশখন ডাঙৰ দুখ লগাটো স্বাভাৱিক অসম ডাঙৰ দুখ লগাটো স্বাভাৱিক জনগণৰ স্বাৰ্থ ৰক্ষা ডাঙৰ দুখ লগা স্বাভাৱিক সংবিধান ৰক্ষা ডাঙৰ কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ সংবিধানখনকে ভৰিৰে মোহাৰি পেলাব খুজিছে আমাৰ সাংবাদিক বন্ধুসকল আছে সংবাদ পত্ৰৰ স্বাধীনতা খৰ্ব কৰা হৈছে পৰাগ ভূঞা নামৰ সাংবাদিকজনক দিন দুপৰত হত্যা কৰা হৈছে তাৰ বিচাৰ কাৰণে আমি সংবাদ মাধ্যমৰ স্বাধীনতাত বিশ্বাস কৰোঁ আৰু সেইকাৰণে সকলোৰে বাক স্বাধীনতা যাতে অক্ষুণ্ণ থাকে সকলোৱে যাতে নিজৰ কথাবোৰ ক'ব পাৰে সকলোৱে যাতে নিজৰ পচন্দৰ খাদ্য খাব পাৰে পচন্দৰ পোছাক পৰিধান কৰিব পাৰে তাৰ কাৰণে আমাক এখন ধৰ্মনিৰপেক্ষ চৰকাৰ লাগে আৰু সেই চৰকাৰ অকল কংগ্ৰেছ মহাজোঁটে প্ৰদান কৰিব পাৰে সেই অনুৰোধ মই ক'ব খোজা নাছিলোঁ কিন্তু তথাপিও ক'ব লাগিব দুটা ৰাজনৈতিক দল দুইজন নেতাকে মই ভাল পাওঁ মই বেয়া পাওঁ বুলি নকওঁ খোলাখালি কৈছোঁ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ দুইজনকে মই ভাল পাওঁ কিন্তু ভাল পালে আমি বাৰে বাৰে অনুৰোধ কৰিছিলোঁ তেখেতসকলক যদি আপোনাসকল সঁচাকৈয়ে বিজেপিক প্ৰতিৰোধ কৰিব বিচাৰিছে আমি ত্যাগ কৰিলোঁ আৰু ত্যাগ কৰিলোঁহেঁতেন আমাৰ লগত আহক বুজাবুজি কৰক কেইটামান আসন লওক বিধানসভালৈ প্ৰৱেশ কৰক চৰকাৰৰ অংশীদাৰ হওক কিন্তু তেওঁলোকে নকৰিলে কাৰণ তেওঁলোকৰ উদ্দেশ্য মই ভাল পালেও ক'ব লাগিব তেওঁলোকৰ উদ্দেশ্য বিকল্প প্ৰদান কৰা নহয় ভাৰতীয় জনতা পাৰ্টীক সহায় কৰা আৰু সেইকাৰণে এই ভাৰতীয় জনতা পাৰ্টীক সহায় কৰিবলৈ বিচৰা অসম জাতীয় পৰিষদৰ ৰাইজৰ দলকো যাতে আমি ভোট দি আমাৰ ভোটকেইটা কোনো কাৰণত নষ্ট নকৰোঁ সেই অনুৰোধ মই আপোনাসকলৰ প্ৰতি জনাইছোঁ এইখিনি কৈ মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ জনিয়াৰ ৰাইজে পুনৰবাৰ বিচক্ষণভাৱে ৰায় প্ৰদান কৰিব ৰেকৰ্ড স্থাপন কৰিব সমগ্ৰ অসমৰ ৰাজনীতিৰ ইতিহাসত পুনৰবাৰ সোণালী আখৰেৰে লিপিবদ্ধ হ'ব আৰু এটা কথা মোৰ কাণত আহিছে কোনোবাই কৈছে ইয়াত শুনো কংগ্ৰেছৰ এজন অঘোষিত সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আছে অঘোষিত কোনো প্ৰাৰ্থী থাকে নেকি আমাৰ দলৰ পৰা দুই এদিনতে নিশ্চয় নিৰ্দেশ ওলাব কিন্তু মই প্ৰদেশ কংগ্ৰেছৰ কোৰ কমিটিৰ সদস্য যি ৮টা মুখ লৈ কংগ্ৰেছে এইবাৰ নিৰ্বাচন খেলি আছে তাৰ ভিতৰত ময়ো এজন স্পষ্ট কথা জনিয়া সমষ্টিত এইবাৰ কংগ্ৰেছে ডক্টৰ হাফিজ ৰফিকুল ইছলামকে সমৰ্থন কৰিছে অন্য কাকো গতিকে যিসকলে এই ধৰণৰ কথা কৈ আছে এতিয়াও সময় আছে দলে ব্যৱস্থা লোৱাৰ আগতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় উকলি গ'লেও তেওঁলোকে ৰাজহুৱা ঘোষণা দিয়ক যে মহাজোঁটৰ প্ৰাৰ্থীক সমৰ্থন কৰিছে দলক মই তেতিয়া কম ব্যৱস্থা ল'ব নালাগে আৰু যদি সেই কাম নকৰে দলৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ সন্মুখীন হ'বই লাগিব বহিষ্কাৰ হ'বই লাগিব ইয়াত অন্য দ্বিতীয় তৃতীয় চতুৰ্থ কোনো কথা এইখিনি কৈ মই পুনৰবাৰ সকলোকে ধন্যবাদ জনাই আকৌ মই কৈছোঁ অসম
প্ৰথম অসম প্ৰথম ভাৰতবৰ্ষ প্ৰথম কাৰণ অসম থাকিলেহে আমি থাকিম ভাৰতবৰ্ষ থাকিলেহে আমি থাকিম যদি ভাৰতবৰ্ষ নাথাকে আমি নাথাকো অসম নাথাকিলে আমি নাথাকো হিন্দু মুছলমানৰ কোনো কথা নাই আমাৰ মৰমৰ দেশখন আমাৰ কাৰণে ডাঙৰ আমাৰ মৰমৰ ৰাজ্যখন আমাৰ কাৰণে ডাঙৰ আমাৰ মাতৃভূমিক আমি ৰক্ষাই কৰিব লাগিব আমি অৱশ্যই ৰক্ষা কৰিব লাগিব বিজেপি নামৰ দৈত্যটোৰ পৰা আৰু আমি হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ আৰু দৰ্প চূৰ্ণ কৰিব লাগিব জয় অসম জয় হিন্দ